নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। অসমৰ বিভিন্ন ঠাইত নতুনকৈ বিভিন্ন ধৰণৰ জববিলাক মুকলি হৈছে। আপোনালোকে ভালদৰে বুজি পাব শেষলৈকে চালে। 1 নম্বৰতে জব অপৰচুনিটি, জইন এ লিডিং কনষ্ট্ৰাকশ্যন ইকুইপমেণ্ট কোম্পানী এণ্ড টেক ইয়ৰ কেৰিয়াৰ টু নিউ হাইটছ। We are looking for dynamic and experienced professionals for the following positions across Assam. অসমৰ বিভিন্ন ঠাইৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্টবিলাক হৈছে পাৰ্টছ মেনেজাৰ, পাৰ্টছ মাৰ্চেণ্ডিজাৰ, ছাৰ্ভিচ ইঞ্জিনিয়াৰ্ছ এণ্ড ছাৰ্ভিচ মেনেজাৰ, চেলছ অফিচাৰ। এই পোষ্টবোৰৰ বাবে অসমৰ বিভিন্ন ঠাইৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ লগতে চেলছ ট্ৰেইনিজ, ৰিলেভেণ্ট এক্সপেৰিয়েঞ্চ ইন দ্য কনষ্ট্ৰাকশ্যন ইকুইপমেণ্ট ইণ্ডাষ্ট্ৰী প্ৰিফাৰ্ড, গ্ৰেজুৱেট বা ডিপ্ল'মা বা ITI বা MBA হোল্ডাৰ্ছ কেণ্ডিডেটসকলে জববোৰৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু জবকেইটাৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল আৰু লগতে লিডাৰশ্বিপ স্কিল থাকিব লাগিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো অজন ফাৰ্মাচিউটিকেলছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। অজন ফাৰ্মাচিউটিকেলছ লিমিটেড EPIP আমিনগাঁও ৰিকুৱাৰ ফ্ৰেছ বি ফাৰ্ম আৰু ফ্ৰেছ BCom পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আজিৰ পৰা অহা 6 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে যদি বি ফাৰ্ম পাছ কৰা কেণ্ডিডেট হয় তেতিয়াহ'লে মেনশ্যন কৰি দিব। যদি BCom পাছ কৰা হয় সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে ছিটুৱেশ্যন ভেকেণ্ট আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ এ প্ৰজেক্ট এট অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ প্ৰজেক্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কেইবাটাও পোষ্ট মুকলি হৈছে। ইয়াৰ ভিতৰত 1 নম্বৰ পোষ্টটো হৈছে ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ। ছাৰ্ভেৰ বাবে 3টা পোষ্ট মুকলি হৈছে। ডিপ্ল'মা ইন ছাৰ্ভে বা ইঞ্জিনিয়াৰিং বিচৰা হৈছে। গ্ৰেজুৱেট উইথ ছাৰ্ভে নলেজ থাকিলেও এপ্লাই কৰিব পাৰিব। মিনিমাম 2 বছৰ এটা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 2 years অফ এক্সপেৰিয়েঞ্চ ইন ছাৰ্ভে এণ্ড ডাটা কালেকশ্যন। ইয়াৰ লগতে 2 নম্বৰ পোষ্টটো হৈছে ছাৰ্ভে ফিল্ড এছিষ্টেণ্ট। 12টা পোষ্ট মুকলি হৈছে। মিনিমাম ITI ছাৰ্ভে বা 12 পাছ হ'ব লাগিব। এক্সপেৰিয়েঞ্চ ইন দ্য ছাৰ্ভে ৱৰ্ক চেল বি প্ৰিফাৰ্ড। ফ্ৰেছাৰসকলেও জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি অধিক কিবা জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ৰ ভিতৰত যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 20 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। আৰু জবকেইটাৰ বাবে ৱাক ইন ইণ্টাৰভিউ গুৱাহাটীত হ'ব অহা 22 ফেব্ৰুৱাৰী তাৰিখে। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে ৰেপুটেড কোম্পানী হেভিং ইটছ ৰিজনেল অফিচ এট গুৱাহাটী ইনভাইটেড কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পজিশ্যনছ। 1 নম্বৰ পোষ্টটো হৈছে DGM HR এনি গ্ৰেজুৱেট, লগতে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। হেভিং পাষ্ট এক্সপিৰিয়েঞ্চ ইন হিউমেন ৰিচ'ৰ্চ মেনেজমেণ্ট। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে 40 to 45 years আৰু ৰিচেণ্টলি ৰিটায়াৰ্ড ব্যক্তিসকলে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। চেলাৰী দিয়া হ'ব 20,000 পাৰ মান্থ। ইয়াৰ লগতে 2 নম্বৰ পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে। গ্ৰেজুৱেট উইথ ছাফিচিয়েণ্ট কম্পিউটাৰ নলেজ থাকিব লাগিব। মাইক্ৰ'ছফ্ট অফিচ, ৱৰ্ড, এক্সেল এইবোৰত কাম কৰা মিনিমাম 1 বছৰ অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। চেলাৰী দিয়া হ'ব 10,000 পাৰ মান্থ। C নম্বৰ পোষ্টটো হৈছে ফিল্ড এক্সিকিউটিভ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ বিচৰা হৈছে। লগতে 2 হুইলাৰ থাকিব লাগিব।
এক্সপেৰিয়েঞ্চ 1 to 2 ইয়াৰ ফিল্ড ৱৰ্কৰ এটা অভিজ্ঞতা থাকিলে প্ৰিফাৰেঞ্চ দিয়া হ'ব। চেলাৰী দিয়া হ'ব 10 to 12,000 ডিপেণ্ডিং অন এক্সপেৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড 2 অফিচ এছিষ্টেণ্ট। 2জন অফিচ এছিষ্টেণ্ট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব আৰু লগতে এজন এক্সপেৰিয়েঞ্চ থকা একাউণ্টেণ্ট বিচাৰিছে আৰু এজন কেচিয়াৰ বিচৰা হৈছে। জবকেইটা কনষ্ট্ৰাকশ্যন কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে আৰু জব লোকেশ্যন শিৱসাগৰ ডিষ্ট্ৰিক্ট হয়। শিৱসাগৰ অফিচত আপোনালোকে কাম কৰিব লাগিব। মেইল ID দিয়া হৈছে, যদি ইণ্টাৰেষ্টেড আছে মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে ৰিকুৱাৰমেণ্ট ফৰ টিচাৰ্ছ মাষ্টাৰ ডিগ্ৰী ইন দ্য ফলোয়িং ছাবজেক্টছ ইংলিছ, আছামিজ, হিন্দী, মেথমেটিক্স, ছায়েন্স, হিষ্ট্ৰী, পলিটিকেল, জিঅ'গ্ৰাফী, ফিজিকেল এডুকেশ্যন আৰু ইয়াৰ লগতে মণ্টেছৰী ট্ৰেইনিং টিচাৰ বিচৰা হৈছে প্ৰি প্ৰাইমেৰী ছেকশ্যনৰ বাবে। জব লোকেশ্যনবোৰ হৈছে গুৱাহাটী, হাজো আৰু ৰামপুৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 22 ফেব্ৰুৱাৰী তাৰিখে। টাইমটো দিয়া হৈছে মৰ্ণিং 11 AM to 1 PM ইণ্টাৰভিউ চলিব। ভেনু দিয়া হৈছে। ইণ্টাৰেষ্টেড যদি আছে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে, আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ এক্সপেৰিয়েঞ্চ টেলি একাউণ্টেণ্ট এট সৰ্থেবাৰী, গুৱাহাটী। জবটোৰ বাবে আপোনালোকৰ চেলছ, পাৰ্চেছ, GST, TDS এইবোৰৰ ভালদৰে নলেজ থাকিব লাগিব। কামটো মহেশ মটৰ্ছ বিহাইণ্ড পৰমেশ্বৰী মাৰ্কেট, সৰ্থেবাৰী, গুৱাহাটী। চেলাৰী দিয়া হ'ব জবটোৰ বাবে 15,000 পাৰ মান্থ। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি ইণ্টাৰভিউ এটেণ্ড কৰিবলৈ ইণ্টাৰেষ্টেড আছে এড্ৰেছটোৰ কাৰণে আপোনালোকে কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে টিচিং ভেকেঞ্চিজ উই আৰ ছিকিং ফ্ৰেছাৰ্ছ অৰ এক্সপেৰিয়েঞ্চ কেণ্ডিডেটছ টু জইন আৱাৰ টীম। ভেকেঞ্চিবিলাক হৈছে 1 নম্বৰতে মেথমেটিক্স TGT এণ্ড PGT, 2 নম্বৰ ফিজিক্স PGT, 3 নম্বৰ আছামিজ TGT, 4 নম্বৰ পোষ্টটো হৈছে ফিজিকেল ট্ৰেইনাৰ BPED বিচৰা হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। বেনিফিটছ যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব, লগতে থকা আৰু খোৱা ফ্ৰীকৈ দিয়া হ'ব, ফ্ৰী ফুড এণ্ড একমডেশ্যন আৰু লগতে আদাৰ এলাউন্সবিলাক আপোনালোকে লাভ কৰিব। যদি জবকেইটাৰ বাবে আপোনালোকে ইণ্টাৰেষ্টেড আছে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে, হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু আপোনালোকে লোকেশ্যনটো ক'ত হয় যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে এপ্লিকেশ্যনছ ইনভাইটেড ফৰ দ্য ফলোয়িং ভেকেঞ্চি পজিশ্যন ইন RC চহৰীয়া TT কলেজ, টংলা অন অৰ বিফৰ 15/3/2025। পোষ্টবিলাক হৈছে 1 নম্বৰতে মেথমেটিক্সৰ এটা পোষ্ট মুকলি হৈছে, হিষ্ট্ৰীৰ এটা, ছ'চিয়েল ছায়েন্সৰ এটা, ফিজিকেল এডুকেশ্যনৰ এটা। কোৱালিফিকেশ্যন চিৰিয়েল নম্বৰ 1 পৰা 3 লৈকে MA বা MSc বিচৰা হৈছে ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি ইন কনচাৰ্ণ ছাবজেক্ট, লগতে 55% মাৰ্ক থাকিব লাগিব বা আৰু লগতে নেট স্লেট পাছ কৰা হ'ব লাগিব। ইয়াৰ লগতে নেট স্লেট PhD উইথ MA। 4 নম্বৰ পোষ্টটোৰ বাবে মাষ্টাৰ ডিগ্ৰী লগতে 55% মাৰ্ক থাকিব লাগিব আৰু নেট স্লেট বা PhD উইথ MPED থাকিব লাগিব। এপ্লিকেশ্যন এণ্ড CV উইথ মোবাইল, ইমেইল এণ্ড মাৰ্কশ্বিট টু বি চেণ্ড। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি তাতো যোগাযোগ কৰিব পাৰে। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।